চনত দায়িত্ব লৈ আমি 2946টা নিযুক্তি দিলোঁ। 2022 চনত আমি 33,058টা নিযুক্তি দিলোঁ, অল ৰেগুলাৰ কন্ট্ৰেকচুৱেল নহয়। 2023 চনত আমি 44,978টা নিযুক্তি দিলোঁ। 2024ত আমি 33,666টা নিযুক্তি দিলোঁ আৰু 25 আৰু 26 বিত্তীয় বৰ্ষত এই মুহূৰ্তলৈকে আমি 42,000 চৰকাৰী চাকৰি দিলোঁ। চৰকাৰী চাকৰিয়ে 1,59,000ত ভৰি দিলে। মই আশা কৰোঁ যে নিৰ্বাচনৰ আগলৈকে নিশ্চিতভাৱে শিক্ষা বিভাগে যদি ভাল কৰি এইকেইটা দিন কাম কৰিব পাৰে, আমি আৰু 5,000 নিযুক্তি দিব পাৰিম। তাৰ মানে চৰকাৰী নিযুক্তিৰ সংখ্যাই প্ৰায় 1,65,000ৰ ওচৰ পাব। দিছ ইজ এ অল টাইম ৰেকৰ্ড, অল টাইম ৰেকৰ্ড। লগতে আটাইতকৈ আপোনালোকে গৌৰৱ অনুভৱ কৰিব, ইয়াৰ বিপৰীতে নিযুক্তিক চেলেঞ্জ কৰি হাইকোৰ্টত এটাও কেছ নাই। ই কি প্ৰমাণ কৰে যে স্বচ্ছতাৰ যিটো হাইয়েষ্ট ষ্টেণ্ডাৰ্ড, স্বচ্ছতাৰ যিটো আটাইতকৈ হাইয়েষ্ট মূল্য, তাক আমি এচিভ কৰিছোঁ। আজি মই অসমৰ ৰাইজক আৰু এটা খবৰ দিব খুজিছোঁ, গভৰ্ণৰ আৰু বিত্তমন্ত্ৰীৰ এড্ৰেছত আছে। আমি এখন নতুনকৈ কমিটি কৰিছোঁ যে অহা 5 বছৰত আমি কিমান চৰকাৰী চাকৰি দিব পাৰিম। কাৰণ আমি ৰাজ্যৰ জনগণৰ আশা আকাংক্ষাৰ চাকি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ, যাতে আমি নিৰাশাত নপৰোঁ। আজি মই আপোনালোকক আনন্দ সহকাৰে ক'ব খুজিছোঁ, অহাবাৰ চৰকাৰ অহাৰ লগে লগে বাকী নিযুক্তি বাদ প্ৰথম 3 বছৰতে অকল শিক্ষা বিভাগতে 55,000 চাকৰি দিব পাৰিম। অনলি ইন এডুকেশ্যন ডিপাৰ্টমেণ্ট। বাকী বিভাগৰ এছেছমেণ্ট আমি চলাই আছোঁ। অৰ্থাৎ অসমৰ যুৱ সমাজৰ আশাৰ বন্তি গছি আমি নিৰ্বাপিত হ'বলৈ নিদিওঁ। ফ্ৰেণ্ডছসকল, সকলোৱে শুনা পাইছে যে শিক্ষা বিভাগত হ'ব বৃহৎ নিযুক্তি, 56,000 নতুন নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে কালি ঘোষণা কৰিছে। হয়, এইটো ৰিয়েল। শিক্ষা বিভাগত 56,000 নতুন নিযুক্তি দিয়া হ'ব। গতিকে বহুতো ল'ৰা ছোৱালীয়ে ভাবি আছিলে, শিক্ষকৰ চাকৰি যিসকলে কৰিম বুলি ভাবি আছিলে সেইসকলৰ কাৰণে ভাল খবৰ। এটা বৃহৎ নিযুক্তি হ'ব গৈ আছে শিক্ষা বিভাগত। ফ্ৰেণ্ডছসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেট পাই থাকিবলৈ। ধন্যবাদ।